নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 to 2024 ক্লাছ 4 সাবজেক্ট ইংলিশ এখন প্ৰশ্নকাকত হৈছে যোৱা বছৰৰ প্ৰশ্নকাকত আৰু সকলোৱে কমেন্ট কৰি আছিল যে আপোনালোকক প্ৰশ্নকাকত লাগে হেহে মই আপোনালোকৰ ওচৰলৈ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন আলোচনা কৰিম বুলি লৈ আহিছো যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া হলে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনিতে কওঁ যে এখন যোৱা বছৰৰ প্ৰশ্নকাকত হেহে আপোনালোকে নাভাবিব যে এখন পেপাৰৰে আটাইবোৰ আহিব তেনেকুৱা একো নহয় মই কেৱল এখন প্ৰশ্নকাকত আলোচনা কৰিছো যাতে লৰাছোৱালীয়ে গম পায় যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে হয় কিতাপখনৰ থকা প্ৰত্যেকটো বস্তু ইম্পৰ্টেন্ট হয় আৰু প্ৰত্যেকখিনি আমি পঢ়িব লাগিব হেহে ভালদৰে বুজি ললে হল যে এইটো প্ৰশ্ন আহিব পাৰে এইটো এনেকুৱা আহিব পাৰে এইখিনি গ্ৰামাৰ আহিব পাৰে তো আৰু যিখিনি অকমান বুজিবলৈ অসুবিধা আছে এইখিনি মই বুজাই দি পেনি কৰিবলৈ চেষ্টা কৰিছো তো আশা কৰো ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰো এতিয়া আমাক এক নম্বৰটো দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখিবলৈ দিছে ঠিক আছে অৰ্থাৎ এই প্ৰথমটোৱে মই এক্সাম্পল দি পেনি কৈছো যে উইথ হোম ডাজ চিন্টু গো টু দা ভিলেজ অকল আমি চিন্টুৰ বন্ধুকেজনৰ নাম লিখি দিলে নহব যে চিন্টুৱে এই দুজনৰ লগত এনেকৈ গৈছে গাঁৱলৈ গৈছে তো আমি অকল নাম দুটা লিখি দিলে কিন্তু নহব ঠিক আছে সম্পূৰ্ণ মাৰ্কৰ কাৰণে সম্পূৰ্ণ উত্তৰটো লিখিব লাগিব অৰ্থাৎ যি ধৰণে আমি মিলাই লিখো ন আমাক যি ধৰণে স্কুলত মিলাই পেনি দিয়া হৈছে সেই ধৰণে লিখিব লাগিব ঠিক আছে এতিয়া মই কৈ দিছো এই প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে উইথ হোম ডাজ চিন্টু গো টু দা ভিলেজ অৰ্থাৎ চিন্টুৱে কাৰ লগত গাঁৱলৈ গৈছে এই প্ৰশ্নটো দিয়া হৈছে লেসন নম্বৰ 1 ৰ পৰা আৰু উত্তৰটো আমি এনে ধৰণে লিখিব পাৰো মই লিখি পেনি থৈ দিছো ইয়াতে লিখিছো চিন্টু গোজ টু দা ভিলেজ উইথ হিজ ফ্ৰেণ্ডছ মলু এণ্ড গোলু অৰ্থাৎ চিন্টুৱে গাঁৱলৈ গৈছে তাৰ দুজন বন্ধু মলু আৰু গোলুৰ লগত ঠিক আছে দেখিবলৈ পোৱা গৈছে মই ধুনীয়াকৈ সম্পূৰ্ণ বাক্যত উত্তৰটো লিখি থৈ দিছো আৰু এই ধৰণে উত্তৰ লিখিব লাগিব কিন্তু হ'ব তাৰ পিছত আমাক দিছে what does the poet wish in the poem the kite অৰ্থাৎ দা কাইটত থকা যেটো দা কাইটত এটা আমি দা কাইট বুলি এটা কবিতা পাইছো হয় সেই কবিতাটোত কবিয়ে কি মনৰ ইচ্ছা কৰিছে বা কি কামনা কৰিছিলে হেতু সুধিছে তো ইয়াতে মই এটা বস্তু দেখাই দিও আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰী অকল লিখি থৈ দিয়ে যে কাইট up in the sky যে কবিয়ে অকল উইশ কৰিছিলে যে এখন শিলা হ'ব আৰু এখন শিলা হৈ আকাশত উৰি থকাটো মানে তেওঁ উইশ কৰিছিলে ঠিক আছে কিন্তু এই প্ৰশ্নটোৰ উত্তৰ সঠিক হিচাপে মই দেখাবলৈ গলে মই অকমান কেৱল পঢ়াই দিছো দেই পঢ়াই দিলে সকলে বুজি পাব ইয়াতে এনেকৈ লিখা আছে I often sit and wish that I could be a kite up in the sky ইয়াতে কমা দিয়া আছে ইয়াতে হেক কৰা নাই অৰ্থাৎ কবিয়ে অকল আকাশত উৰি থকা হে শিলাখনহে হ'ব খুজা নাছিল দেই ইয়াতে আকৌ দিছে and ride up on the breeze and go whichever way I chance to blow অৰ্থাৎ তেও কি হ'ব খুজিছে এনেকুৱা এটা হ'ব খুজিছে যে বতাহ যোন পিনে গতি কৰিব তেও হে পিনে কি কৰিব গতি কৰিব হয় তেও হেতু বিচাৰিছিলে তো আমি অকল a kite up in the sky বুলি লিখিলে কিন্তু নহব এতিয়া মই উত্তৰটো লিখি ৰাখিছো বাৰু বিদ্যালয়ত সকলোৰে যেনে ধৰণে দিছে হেনে ধৰণে লিখিলে হ'ল কিন্তু মই ভাবিছো যে এটো আমি এনে ধৰণে লিখিব পাৰো কাৰণ যেহেতু কবিয়ে অকল উৰি থকা আকাশত উৰি থকা শিলাখন হ'ব খুজা নাছিলে আৰু এটা আছিল তো মই এই ধৰণে লিখিছো সকলে চাই ললে হ'ল the poet wishes to be a kite up in the sky and ride up on the breeze to go where the wind blows তাত বতাহে যি দিশে গতি কৰিব তেও সেই দিশেও কি কৰিব খোজে গতি কৰিব খোজে ঠিক আছে এটো মই উত্তৰটো লিখি ৰাখিছো হ'ব এতিয়া আমাক নেক্সট কি দিছে আৰু আকৌ এবাৰ কৈছো সম্পূৰ্ণ বাক্যত লিখিবই লাগিব কিন্তু দেই তো প্ৰথম আৰু দ্বিতীয় প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলো এতিয়া আমি সি2 লৈকে আহিছো যে আমাক সি2 কি দিছে what is Ruby's mother অৰ্থাৎ ৰুবিৰ মাক কি হয় সুধিছে আৰু এই লেসনটোৰ এইটো লেসন আছে 3rd নম্বৰ লেসন হয়নে আমাৰ মনত আছে যে এই ভিজিট টু কাজিৰঙা পাঠটোৰ পৰা এই প্ৰশ্নটো দাঙি ধৰা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব যে Ruby's mother is a wildlife photographer অৰ্থাৎ ৰুবিৰ মাক এজনী কি আছিল এই যে আমাৰ অভয়াৰণ্য হওক এবিলাকৰ কি এজনী ফটোগ্ৰাফাৰ মানে বন্য প্ৰাণী বিলাকৰ কি ফটো উঠাই দেখেতে ঠিক আছে তাৰ পিছত আমাক কি দিছে নেক্সট আমাক দিছে what are the sources of the food that we eat যে হে উৎসসমূহ কি জোৰ পৰা আমি কি কৰি আছো মানে খাদ্য পাই আছো বা খাদ্য খাই আছো ঠিক আছে হে উৎসসমূহ কি জোৰ পৰা আমি কি কৰি আছো খাদ্য
খাই আছো হয় আৰু এইটো দিয়া হৈছে লেসন নাম্বাৰ 4 ৰ পৰা যে আমাৰ কি লেসন আছিল এইটো টিচাৰ নেচাৰ লেসনটোৰ পৰা এইটো দিয়া হৈছে ঠিক আছে তো মই উত্তৰটো ধুনিয়াকৈ লিখি ৰাখিছো মই দেখাবলৈ বিচাৰিছো যে what are the sources of the food that we eat ইয়াৰে উত্তৰ হ'ব plants and animals are the sources of the food that we eat আমি যি খাদ্য খাও হে আমি কৰ পৰা পাও plants মানে হৈছে আমাৰ উদ্ভিদ আৰু animals মানে হৈছে প্ৰাণী অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীয়ে হৈছে আমাৰ কি উৎস যি খাদ্য যাৰ পৰা আমি কি খাই আছো খাদ্য খাই আছো বা পাই আছো হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে আমি হেতু চাই লৈছো আমাক নেক্সট প্ৰশ্নটো দিছে যে what is the color of a rose অৰ্থাৎ रोजर रंग रोज माने होइसे कि गुलाब फुलर रंग की হয় খুদিছে আৰু এটো এটা ভিতৰৰ পৰা প্ৰশ্ন দিছে যে দিছে যে গোলাপ ফুলৰ ৰং কি তাতে দুটা কোৱেশ্চন দিয়া আছিল হয়তো এটা ৰাজহাঁহৰ ৰং কি খুদিছিলে নেকি এনেকুৱা কিন্তু এটো ভিতৰৰ প্ৰশ্ন দিছে যে what is the color of a rose অৰ্থাৎ গোলাপ ফুলৰ ৰং কি আৰু ইয়াৰে কলো লেসন নাম্বাৰ 5 what is pink পাৰ্টিৰ পৰা এই প্ৰশ্নটো দিয়া হৈছে আৰু ইয়াৰে উত্তৰ মই লিখি ৰাখিছো সকলোৰে সকে মনতে আছে যে আমি যেতিয়া কও what is pink a rose is pink তো আমি কি গম পালো the color of a rose is pink অৰ্থাৎ কি কৈছে যে গোলাপ ফুলটোৰ ৰং হৈছে গুলপীয়া ওকে তাৰপিছত নেক্সট আমাক দিছে what is Bitupon doing Bitupone কি কৰি আছে খুদিছে আৰু এটো দিয়া হৈছে আমাক লেসন নাম্বাৰ 7 Bitupon's new friend এই পাৰ্টিৰ পৰা দিয়া হৈছে এখিনিতে মই আৰু এটা কথা ক'ব খুজিছো যে ইয়াতে দিয়া আছে what is Bitupon doing যে Bitupone কি কৰি আছে চাব গলে ইয়াতে যদি আমি দেখা পাও it is evening time Bitupon is at his study অৰ্থাৎ হি কি কৰি আছে পঢ়িব ওলাইছে আৰু হয়নে বা পঢ়ি আছে এনেকুৱা ধৰণৰ কিন্তু এইখিনিতে আৰু এটা কথা আছে যে হেখৰ পিনে যদি চাও মই সেই ধৰণে উত্তৰটো লিখি ৰাখিছো সকলোৰে বিদ্যালয়ত যি ধৰণে উত্তৰ দিছে সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হল এনেকুৱা নহয় যে এইটো উত্তৰে লিখিব লাগিব বা এইটোৱে সঠিক হ'ব মই কোৱা নাই কিন্তু মই ভাবিছো যে এইটো উত্তৰ হ'ব এই কাৰণে ইয়াতে ধুনিয়াকৈ দিয়া আছে যে ইয়াতে লিখিছে যে হে Bitupon why are you sleeping at the study table যে Bitupon তুমি তোমাৰ টেবুলত কিয় শুই আছা তো মই হেই ফালৰ পৰা কৈছো যে Bitupone কি কৰি আছে যে Bitupone শুই আছে ঠিক আছে তো মই কি ধৰণে লিখিছো বহিত মই এটো দেখাবলৈ খুজিছো ঠিক আছে আমি এই ধৰণেও লিখিব পাৰো আৰু যদি বিদ্যালয়ত বেলেগ ধৰণেও দিছে সেই ধৰণে আমি লিখিলে কোনো প্ৰবলেম নাই হ'ব এতিয়া এটো Bitupon is sleeping at his study table অৰ্থাৎ Bitupone তাৰ টেবুলত কি কৰি আছে শুই আছে হয় আৰু এখিনিতে ক'ব খুজিছো যেহেতু মই কলো যে যি ধৰণে দিছে সেই ধৰণে লিখিলে হৈ যাব কিন্তু এখিনিতে কৈছো যে what is Ruby's mother কোনোবাই যদি এটা হাউস ওয়াইফ বুলি লিখে তেতিয়া হলে কিন্তু হাউস ওয়াইফটো লিখিলে নহব এই উত্তৰটো দিব লাগিব ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ এইটো দিলেহে কিন্তু শুদ্ধ হ'ব যে Ruby's mother is a housewife হেতু কিন্তু ভুল হ'ব ইয়াতে দিব লাগিব ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ মই কমান বস্তুবিলাক বা কথা যেতিয়া উত্তৰবোৰ আলোচনা কৰিছো ইন ডিটেইলছ বুজাবলৈ চেষ্টা কৰিছো যাতে ল'ৰা-ছোৱালীয়ে উপকৃত হ'ব পাৰে ভিডিওটোৰ জৰিয়তে আৰু কোনো যদি ভুল ত্ৰুটি থাকে তেতিয়া হলে আপোনালোকে মোক কমেন্ট কৰি আপোনালোকৰ যিখিনি ক'ব লগা থাকে আপোনালোকে ক'ব পাৰে ঠিক আছে তাৰ পিছত আমাক জিটো দিছে where is Jury waiting Jury ক'ত ৰখি আছে আৰু এই প্ৰশ্নটো লেসন নাম্বাৰ 6 a lesson learned লেসনটোৰ পৰা দিয়া হৈছে আৰু মই ইয়াৰে উত্তৰটো লিখি ৰাখিছো এনে ধৰণে যে Jury is waiting at the front door of her house অৰ্থাৎ জুৰিয়ে তাইৰ ঘৰৰ একেবাৰে সন্মুখৰ দুৱাৰখনতে কি কৰি আছিল ৰখি আছে হ'ব এই ধৰণে উত্তৰটো লিখিলে হল যে Jury is waiting at the front door of her house ঠিক আছে তাৰপিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে যে what does Ishan always forget যে ইছানে সদায় কি পাহৰি যায় আৰু এই প্ৰশ্নটো দিয়া হৈছে লেসন নাম্বাৰ 9 Ishan gets a prize এই পাঠটিৰ পৰা দিয়া হৈছে আৰু ইয়াৰে উত্তৰটো মই লিখি ৰাখিছো ধুনিয়াকৈ যে Ishan always forgets to do his homework অৰ্থাৎ ইছানে সদায় তাৰ ঘৰত দিয়া কামবোৰ কৰিব পাহৰি যায় আৰু এখিনিতে আকৌ এবাৰ কৈ দিছো সিলেবাস 1 ৰ পৰা একেবাৰে 9 লৈকে আহিব তো আমি আটাইকেইটা লেসন ভালদৰে চাব লাগিব আৰু যিখিনি পাঠভিত্তিক গ্ৰামাৰ বা ব্যাকৰণ আছে সেইখিনিও ভালদৰে আটাইবোৰে পঢ়িলে হল ঠিক আছে তাৰ পিছত এতিয়া আমি আহিছো মই কৈছিলো যে আকৌ এবাৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ ধুনিয়াকৈ আলোচনা কৰিম এতিয়া মই বুজাই নাথাকো কেৱল মাত্ৰ উত্তৰসমূহ কৈ যাম হ'ব সকলোৱে ভালদৰে চাই ললে হল তো আমাক প্ৰশ্নৰ প্ৰথমটোৱে সুধিছিলে যে with whom does Sintu go to the village অৰ্থাৎ চিন্টুৱে কাৰ লগত
গাঁৱলৈ গৈছে তো উত্তৰটো আমি লিখিছো চিন্টু goes to the village with his friends Molu and Golo আৰু এখিনিতে এটা কথা কৈ দিও দেই চিন্টু গো বুলি লিখিলে কিন্তু নহব থাৰ্ড চিন্টু যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হেহে আমি গোৰ লগত কি বহাই দিছো es বহাই দিছো তো goes লিখিব লাগিব হ'ব নেক্সট আমাক কি দিছে যে what does the poet wish in the poem the kite তো আমি এটা লিখিছো the poet wishes to be a kite up in the sky and ride upon the breeze to go where the wind blows তাৰপিছত আমি লিখিছো আমাক সিটো দিছিলে যে what is Ruby's mother ইয়াৰ উত্তৰ হ'ব Ruby's mother is a wildlife photographer next আমাক দিছিলে what are the sources of the food that we eat ইয়াৰ উত্তৰ হ'ব plants and animals are the sources of the food that we eat next আমাক দিছিলে what is the color of a rose ইয়াৰ উত্তৰ হ'ব the color of a rose is pink what is Bitupan doing answer Bitupan is sleeping at his study table or বিদ্যালয়ত যেনেকে দিয়া গৈছে এই ধৰণে লিখিলেও কথা নাই ঠিক আছে নেক্সট আৰু আমাক জি দিছে where is Juri waiting Juri is waiting at the front door of her house next দিছে what does Isan always forget Isan always forgets to do his homework তাৰপিছত এতিয়া আমাক দিয়া আছে true or false অৰ্থাৎ আমি ইয়াৰ দ্বাৰা কি গম পালো যে পৰীক্ষাত true false আহিব তো আমি চাব লাগিব next আমাক 2 নম্বৰটো দিছে write whether the following statements are true or false অৰ্থাৎ তলত দিয়া বাক্যসমূহৰ শুদ্ধ নে অশুদ্ধ আমাক এটো লিখিবলৈ দিছে মই বহিখনত ধুনিয়াকৈ আটাইবোৰ লিখি ৰাখিছো তো মই বহিখনৰ পৰাই দেখাবলৈ চেষ্টা কৰিছো প্ৰথম প্ৰশ্নটো বাৰু পঢ়ি দিছো যে Ruby and her parents went to the Kaziranga National Park অৰ্থাৎ Ruby আৰু তাইৰ মাক দেউতাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিল তো এটো কি হ'ব শুদ্ধ হ'ব হয়নে অৰ্থাৎ ট্ৰু হ'ব মই ইয়াতে লিখি ৰাখিছো আটাইখিনি এটো Ruby and her parents went to the Kaziranga National Park it is true next isile nature is a great teacher অৰ্থাৎ প্ৰকৃতি হৈছে এজন মহান শিক্ষক তো এটো কি হ'ব ট্ৰু হ'ব তাৰপিছত আমাক দিছে we should not wash our hands before eating আমি যেতিয়া ভাত বা কিবা খাব লগা হয় তেতিয়া আমি আমাৰ হাত ধুব নালাগে তো এটো কি হ'ব false হ'ব আমি হাত ধুব লাগে হয়নে তাৰপিছত আমাক দিছে Bitupan like science Bitupane science ভাল পায় কিন্তু কি হ'ব false হ'ব কাৰণ Bitupane science ভাল বিজ্ঞান ভাল পোৱা নাছিলে হয় তো এটো আমি কি লিখিছো false লিখিছো এই দুটা false বাকি দুটা true হৈছে ঠিক আছে নেক্সট আমাক কি দিছে আমি হেতু চাই লৈছো নেক্সট আমাক দিছে অৰ্থাৎ 3 নম্বৰটো দিছে maths column A with column B অৰ্থাৎ column A আৰু B কি কৰিব দিছে মিলাব দিছে অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে হয় তো সেই কাৰণে আমি এইবোৰ চাব লাগিব তো আমাক A যিখিনি দিছে B লগত আমি মিলাব লাগিব যে we should remain কি quite inside national park অৰ্থাৎ আমি মনত ৰখা উচিত যে আমি যেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈকে যাম তেতিয়া আমি কি হ'ব লাগে মনে মনে থাকিব লাগে তাৰপিছত food brings us health and happiness খাদ্যই আমাক কি কৰিব পাৰে সুস্থ আৰু সুখী কৰি তুলিব পাৰে regular exercise makes our body strong and healthy আৰু কি কৈছে যে আমি যদি নিয়মীয়াভাৱে exercise means ব্যায়াম কৰো তেতিয়া হলে আমাৰ বডিটোৱে কি হ'ব পাৰে আমাক strong মানে শক্তিশালী আৰু সুস্বাস্থ্য বনাব পাৰে তাৰপিছত দিছে Bitupan realized that his science book is really a dear friend অৰ্থাৎ কি Bitupane অনুসৰণ কৰিছিলে যে বিজ্ঞানৰ কিতাপখন তাৰ কি ভাল বন্ধু বুলি এতিয়া আমাক 4 নম্বৰটো দিছে find out the proper nouns and common nouns from the words given in the box below and write them separately অৰ্থাৎ আমাক ইয়াতে কেটামান শব্দ দি দিছে তাৰপৰা আমি proper noun আৰু common noun উলিয়াব লাগে ঠিক আছে তো এতিয়া মই প্ৰথমে কৈছো আমি এটা ঘৰ বনাইলাম এফালে যদি proper noun থাকিব এফালে common noun থাকিব হ'ব বা এফালে common noun দিলে ইফালে proper noun দিলেও প্ৰবলেম নাই এতিয়া proper noun তো আমি কেনেকৈ চিনি পাম যেতিয়া আমাৰ সেই শব্দটোৰ প্ৰথম যেটো alphabet ঠিক আছে সেই alphabetটো যেতিয়া capital letter হ'ব তেতিয়া আমি হেতু কিহত লিখিম proper nounত লিখিম আৰু যেতিয়া small letter হ'ব তেতিয়া আমি হেতু কিহত লিখিম common nounত লিখিম অৰ্থাৎ এই কাৰণে হেতু capital letter হৈছে কাৰণ মহাভাৰত এখনে আছে ৰামায়ণ এখনে আছে আমেৰিকা এখন আছে ইন্ডিয়া এখন আছে আৰু যেটো বস্তু নিৰ্দিষ্ট মাত্ৰা আছে হেতুত আমাৰ capital প্ৰথম যেটো আখৰ হ'ব হেতু কি হ'ব capital letter হ'ব ঠিক আছে বাকি জিবিলাকৰ বহুতক বুজায় লাইক বয়জ বুলি কৈছো বয় বুলি ক'লে প্ৰায় লৰাবোৰকে বুজাব হয়নে তো হেহে বয়টোত কি থাকিব স্মল লেটাৰ থাকিব যাৰ কাৰণে হেতু কি হ'ব কমন নাউন হ'ব বুজি পা গৈছে নে কি কৈছো
তাৰে মেইনলি গুৰুত্বভাৱে আমি চালে হ'ল যে ক্যাপিটেল লেটাৰ আৰু স্মল লেটাৰ ক্যাপিটেল লেটাৰ হলে প্ৰথম এলফাবেটটো ক্যাপিটেল লেটাৰ হলে প্ৰপাৰ নাউন আৰু স্মল লেটাৰ হলে কমন নাউন ঠিক আছে এতিয়া মই লিখি ৰাখিছো যে কেনে ধৰণে আমি লিখিব লাগিব এতিয়া মই ধুনিয়াকৈ ডিভাইড কৰি লৈছো ইপিনে প্ৰপাৰ নাউন আৰু ইপিনে কমন নাউন হ'ব ইয়াতে দেখিবলৈ পোৱা গৈছে নে ৰাজেন ধুবৰী আৰু ৰাজস্থান ইয়াৰে আটাইকেইটাৰ প্ৰথম আখৰকেইটা কি লেটাৰ আছে ক্যাপিটেল লেটাৰ আছে হে মই এইকেইটা কিহত লিখিছো প্ৰপাৰ নাউনত লিখিছো আৰু এইকেইটা আছে স্মল বয় কাউ স্কুল এইকেইটা কিহত আছে স্মলত আছে এই কাৰণে মই কিহত লিখিছো কমন নাউনত লিখিছো একদম ইজিলি বুজি পাবৰ কাৰণে এটো আইডিয়া দে কিন্তু প্ৰপাৰ নাউন আৰু কমন নাউনৰ দুইটাৰে মিনিং বেলেগ হয় অৰ্থাৎ প্ৰপাৰ নাউন হৈছে মানে কোনো এটা নিৰ্দিষ্ট বস্তুক বুজাব যেটো মানে এটা মাত্ৰ আৰু ঠিক আছে আৰু এপিনে গুটেই জাতিটোক বুজালে আমি কমন নাউন বুলি ক'ব পাৰো মিনিং দুইটাৰে বেলেগ বেলেগ ষ্টিল বুজি পাবৰ কাৰণে এই গিটা চালে হল ক্যাপিটেল লেটাৰ আৰু স্মল লেটাৰ ঠিক আছে আমাক 5 টো দিছে rewrite the following sentences using punctuation marks and capital letters where necessary অৰ্থাৎ কি কৈছে যে আমাক punctuation marks মানে এনেকুৱা হৈছে যত আমি যদি কমা লাগে কমা ব্যৱহাৰ কৰিম ফুল ষ্টপ লাগিলে ফুল ষ্টপ ব্যৱহাৰ কৰিম অৰ্থাৎ যত যেটো চিহ্ন ব্যৱহাৰ কৰিব লাগে তাত আমি চিহ্ন ব্যৱহাৰ কৰিম আৰু ইপিনে capital letters আৰু আমি জানো যে সদায় ঠাই নামৰ আগত মানুহৰ নামৰ আগত আমি এনেকুৱা ধৰণৰ বা সেন্টেন্স এটাৰ একদম আৰম্ভণিত আমি কি ব্যৱহাৰ কৰিব লাগে ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে হয়নে তো আমি সেই ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব লাগিব ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব হ'ব এতিয়া ইয়াতে দিয়া আছে her favorite book is the ramayana তো এতিয়া হাৰটো গম পাইছো যে এটো কি হ'ব প্ৰথম আখৰ তো ইয়াতে আমি কি লগাম h টো ক্যাপিটেল লেটাৰ লগাম আৰু এই পিনে ৰামায়ণখন এখনে মাত্ৰ তো আমি সেইখনৰ ক্ষেত্ৰটো কি লগাম r টো ক্যাপিটেল লেটাৰ হ'ব মই ইয়াতে দেখাই দিছো বাৰু আমি কি ধৰণে লিখিব লাগিব তো এতিয়া আমাৰ উত্তৰটো হ'ব এটো হাৰটোত মই h টো ক্যাপিটেল লেটাৰ লগাইছো her favorite book is the ramayana অৰ্থাৎ তেওঁৰ প্ৰিয় কিতাপখন কি ৰামায়ণ হয় আৰু এই ৰামায়ণটোত ৰামায়ণটোত আমি কি লগাইছো ক্যাপিটেল লেটাৰ লগাইছো হ'ব তাৰ পিছত আমাক নেক্সট টো কি দিছে অৰ্থাৎ বি টো দিছে I have one red pencil, one blue pencil and one green eraser. তো এটো আমি ইয়াতে কমা ব্যৱহাৰ কৰিব লাগিব আৰু মই এটোৰ পিছপিনে ফুল ষ্টপ দিছো এটো দিব লাগিব কিন্তু দে সেন্টেন্স শেষত আমি ফুল ষ্টপ দিব লাগিব এতিয়া মই বিটো লিখিছো যে I have one red pencil, blue pencil and one green eraser. তো ইয়াতে মই কি দিছো ফুল ষ্টপ দিছো আৰু I টো মই ক্যাপিটেল লেটাৰ লিখিছো তো দেখিবলৈ পোৱা গৈছে I টো কিন্তু ক্যাপিটেল লেটাৰে হ'ব দেই সব মাজত থাকিলেও ক্যাপিটেল হ'ব ফ্ৰন্টত থাকিলেও ক্যাপিটেল হ'ব লাষ্টৰ পিনে থাকিলেও কিন্তু ক্যাপিটেল হ'ব তো এই ধৰণে আমি কি কৰিব লাগিব এনেকে ওয়ার্ডটো হলাব লাগিব অৰ্থাৎ যত স্মল লেটাৰ আছে এটো আমি কি কৰি দিম ক্যাপিটেল লেটাৰ কৰিম কোনটো সেন্টেন্সটোৰ প্ৰথমখিনিত আৰু যেতিয়া এটা মাত্ৰ বুজাব সেই ক্ষেত্ৰত আৰু শেষৰ পিনে আমি ফুল ষ্টপ দি দিম হ'ব এতিয়া আমাক 6 টো দিছে rewrite the following sentences using the present continuous tense form of the verbs given in brackets অৰ্থাৎ যেটো আমাক ব্ৰেকেটত ভাৰ্ব দিয়া আছে হেতুক লৈ আমাক কি কৰিব দিছে present continuous tense formত লিখিবলৈ দিছে হ'ব তো মই প্ৰথমে স্ট্ৰাকচাৰটো অকমান মনত কৰাই দিছো পাহৰিবও পাৰো হয়নে নাই প্ৰথমে সাবজেক্টটো থাকিবই I we he she বিলাক যি নহওক স্ট্ৰাকচাৰ থাকিবই হয়নে তো স্ট্ৰাকচাৰৰ পিছত আমাক কি লাগিব বি ভাৰ্ব কোন বিলাকক কোৱা হয় am is are প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত am is are আৰু past টেন্সৰ ক্ষেত্ৰত was were হেতু বাৰু পিছলে পোৱা যাব এতিয়া প্ৰেজেন্ট টেন্সৰ কথা কৈছো am is are I লগত am হ'ব we লগত are হ'ব you লগত are হ'ব you লগত are হ'ব third person singular number যেখিনি like he she rita gita বা মানুহৰ নামৰ কথা কৈছো বা ঠাইৰ নাম হওক যি নহওক সেই ক্ষেত্ৰত কিন্তু জন্তুৰ নাম হওক যি নহওক সেই ক্ষেত্ৰত কিন্তু কি ব্যৱহাৰ হ'ব is ব্যৱহাৰ হ'ব আৰু they মানে প্লুৰেল ফৰ্ম আহাৰ লগে লগে they হওক rita and gita হওক হেনুকা ধৰণৰ the birds হওক ঠিক আছে মানে চৰাইবোৰ যেতিয়া হৈ যাব তেতিয়া কিন্তু কি হৈ যাব আকৌ are হৈ যাব এতিয়া মই দেখাই দিছো বাৰু কোড এইটো ইয়াতে ধুনিয়াকে দিয়া আছে ঠিক আছে থাৰ্ড পারসন সিঙ্গুলার নম্বৰত কি বহিব is বহিব বাকি এবোৰত are বহিব আৰু I লগত am বহিব আৰু যেটো ভার্ব থাকিব যেটো আমাৰ ব্ৰেকেটত দিয়া ভার্ব সেই ভার্বটোৰ লগত আমি ing বহাই দিম ঠিক আছে বুজি পাইছে গৈছে লাইক এটো ড্ৰিংক দিয়া আছে ভার্বটো আমাক কি দিছে ড্ৰিংক দিছে হয়নে কিন্তু ড্ৰিংকৰ পিছপিনে কি লগাইছে ing লগাইছে মই বাৰু গুটেকিটা কৰি মিলি দেখাই দিম ষ্টিল আৰু এখিনতে ক'ব খুজিছো যেটো ব্ৰেকেটত দিয়া আছে সেই ব্ৰেকেটত দিয়াটো উত্তৰত ব্ৰেকেট দি পিনি আৰু নিলিখিলেও হ'ব হা অৰ্থাৎ এই ধৰণে লিখিব লাগিব যে আমাক উত্তৰটো এনেকুৱা হ'ব যে আমাক প্ৰশ্নটো দিছিলে she dance now তো উত্তৰটো এনেকুৱা হ'ব she is dancing now মই ইয়াতে ব্ৰেকেটত থাকাটো আৰু বেলেগকে লিখি থকা নাই হেতু নিলিখিলে হল হা তাৰ পিছত আমাক নেক্সটটো দিছে
they play football তো ইয়াতে হ'ব they are playing football তাৰ পিছত আমাক দিছে I sit in the classroom তো ইয়াৰ উত্তৰ হ'ব I am sitting in the classroom আৰু sittingত মই double T লগাইছো তাৰ পিছত দ্বিতীয় দিছে Rimi eat a mango তো এটো হ'ব Rimi is eating a mango হ'ব বুজি পোৱা গৈছে নে কি ক'ব বিচাৰিছো স্ট্ৰাকচাৰটো মনত ৰাখিলে হ'ল be verb am is are বাকি সবৰে লগত লাইক I লগত am এ হ'ব অকল বাকি you we plural form অৰ্থাৎ বহু বচন হলে are বহাই দিম আৰু singular অৰ্থাৎ এক বচন হলে আমি ইপিনে কি বহাই দিম is বহাই দিম third person হ'ব তাৰ পিছত আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো নেক্সট আমাক দিছে divide each of the following sentences into subject and predicate অৰ্থাৎ বিধেয় আৰু উদ্দেশ্য আমাক কি কৰিব দিছে বাছি উলিয়াব দিছে হয় তো তাৰ কাৰণে মই আকৌ এনেকে ঘৰ বনাই লৈছো ঘৰ সকলে বনাই ললে হল ঠিক আছে অৰ্থাৎ ইয়াতে সাবজেক্টটো লিখিলে হল ইয়াতে প্ৰেডিকেটটো লিখিলে হল এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিয়া আছিল যে ৰীনা হ্যাজ এ younger brother তো আমি ইয়াতে কি লিখিব লাগিব ৰীনা মই ইয়াতে ৰীমা লিখি দিছো একো নাই বাৰু ৰীনা ৰীমা হ'ব কোৱেশ্চনত যেটো থাকে হেতু ভালদৰে লিখিলে হল ইয়াতে ৰীমাটো লিখিলো অৰ্থাৎ ৰীনাটো কি হ'ব সাবজেক্ট হ'ব আৰু বাকি যেখিনি আছে হ্যাজ এ younger brother হেতু কি হ'ব প্ৰেডিকেট অৰ্থাৎ বিধেয় হ'ব তাৰ পিছত আমাক দিছে I can swim I to কি হ'ব সাবজেক্ট হ'ব অৰ্থাৎ যাৰ দ্বাৰা কোনো এটা কাম কৰা হৈছে এজন ব্যক্তিৰ দ্বাৰা হ'ব পাৰে এটা জন্তুৰ দ্বাৰা হ'ব পাৰে হয় সেই যেটোৰ দ্বাৰা কামটো কৰা হৈছে হেতুকে কি বুলি ক'ব উদ্দেশ্য বুলি ক'ব হ'ব আৰু বিধেয় আছে যি কাম কৰা হৈছে ইয়াতে দিছে I to হৈছে কি সাবজেক্ট আৰু can swim অৰ্থাৎ সাঁতুৰিব পাৰে এটো হ'ব কি প্ৰেডিকেট ওকে নেক্সট আমাক দিছে my mother is cooking তো my mother to হ'ব সাবজেক্ট আৰু is cooking to হ'ব কি predicate বুজি পোৱা গৈছে তাৰ পিছত দিছে the dog is playing তো the dog to হ'ব কি subject আৰু is playing to হ'ব কি predicate ঠিক আছে তো ভিডিওটো বহুত বেছি দীঘল হৈ যাব যদি মই আটাইবোৰ প্ৰশ্ন একেলগে আলোচনা কৰো হেহে মই 7 নম্বৰ প্ৰশ্নলৈ মই ইয়াতে সিন দি থৈ দিছো মই পাহৰি না যাও তো 7 নম্বৰ প্ৰশ্নলৈ মই অলৰেডি আটাইবোৰ ধুনিয়াকৈ বুজাই মেলি দিবলৈ চেষ্টা কৰিছো আকৌ কৈছো তাত যদি কিবা ভুল ত্ৰুটি থাকে আপোনালোকে কমেন্ট কৰি মোক জনাব পাৰে যে মেম এটো বুজি পোৱা নাই বা এখিনি ভুল হল নেকি কিবা আমাৰ ভুল হৈ যাব পাৰে তো আপোনালোকে আমাক সুধৰাই দিব আৰু কিবাও কোৱেশ্চন থাকিলে আপোনালোকে কমেন্ট কৰি মোক জনাব পাৰে ঠিক আছে বাকিবোৰ মই অতি শীঘ্ৰে আনিবলৈ চেষ্টা কৰিম ভিডিও তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং